চিপাঝাৰত পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। চিপাঝাৰৰ অন্যতম লাউজান চিপাঝাৰ সংযোগী পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। এবছৰ পূৰ্বে বাঢ়নি পানীৰ সোঁতে ছিগি নিছিল পথছোৱাৰ এটা অংশ আৰু আজিলৈকে পথছোৱাৰ মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী। বছাচুবা, ঢেকিপাৰা, গোৱালঝাৰ, লাউজান, হালাধাকে ধৰি কেইবাটাও অঞ্চলৰ শতাধিক ৰাইজ যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে। শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী কৰিছে অঞ্চলবাসীয়ে। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ চিপাঝাৰৰ সাংবাদিক মনোজ আলীৰ জৰিয়তে। বাঢ়নি পানীয়ে ছিগি নিয়া এটা পথ আজিও আচলতে মেৰামতি কৰা হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত চিপাঝাৰ বিধানসভা সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এয়া মই দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ পথৰ দৃশ্য, য'ত আচলতে এই পথটোৰ আধা অংশ এনেধৰণে বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। এবছৰ পূৰ্বে বাঢ়নি পানীয়ে ছিগি নিছিল এই পথটোৰ আধা অংশ, কিন্তু আজিলৈকে এই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত স্থানীয় বিধায়কৰ প্ৰতি আচলতে এই সকলো লোকে ক্ষোভিত হৈ পৰিছে। আমি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। বিধায়কগৰাকীৰ পদক্ষেপটো কেনেকুৱা এতিয়া আপোনালোকৰ? চাব, মই আপোনালোকক এটা কথাই কৈছোঁ, আমাৰ যিজন তাৰমানে নতুনকৈ তাৰমানে বিধায়ক আমাৰ তাৰমানে আহিলে বিজেপি দলৰ পৰা, তেওঁ তাৰমানে আমাৰ এই অঞ্চলৰ প্ৰতি কোনো গুৰুত্বই নাই। যদি গুৰুত্ব থাকিলহেঁতেন আজি এই ৰাস্তাটো এনেকুৱা অৱস্থাত তাৰমানে নাথাকে। গতিকে আমাৰ জনপ্ৰতিনিধিয়ে আমাৰ ৰাইজৰ কি কাম কৰিব আপোনালোকে জানে যে উন্নয়নৰ ঢোল ঢাল বজোৱা এই চৰকাৰখনৰ প্ৰতিনিধিয়ে আমাক আজি প্ৰতাৰণা কৰিছে। কিন্তু আমিতো দেখিবলৈ পাইছোঁ আপোনালোকৰ পথছোৱা এতিয়া সম্পূৰ্ণ বন্ধ, আধা অংশ বন্ধ। নাই, এতিয়া চাব, আমি ৰাইজে কি কৰিম? আমাৰ ৰাজ্যতো একো কৰণীয় নাই। ইয়াত যদি ডিপাৰ্টমেণ্টে যদি নকৰে, ইয়াত যদি আমাৰ জনপ্ৰতিনিধিয়ে যদি গুৰুত্ব নিদিয়ে, তেতিয়া আমাৰ ৰাইজে আমাৰ কি কৰিম কওকচোন বাৰু? আমি যিখিনি পাৰোঁ আমি কৰিছোঁ। এই ৰাস্তাটো মিলাই দিছোঁ, এই হেঙা চেঙা আমি দি দিছোঁ, PWD ডিপাৰ্টমেণ্টৰ সহায়ত ৰাইজৰ সহযোগত আমি দুইটা হেৰি কৰি দিছোঁ। তাৰপিছত যদি জনপ্ৰতিনিধিয়ে আমাৰ যদি গুৰুত্ব নিদিয়ে আমি কি কৰিম কওক? আপোনালোকে জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বিষয়টো অৱগত কৰিছিল নে নাই? অৱশ্যে আমাৰ কৰা হোৱা নাই, এইকাৰণে নকৰিলোঁ আমি, যিহেতু আমাৰ ইঞ্জিনিয়াৰ বা যিখিনি তেওঁলোকৰ সেই কৰ্মকৰ্তা আছে তেওঁলোকে আহি এইখিনি বস্তু চাই গৈছে। চাই যোৱাৰ পিছত আৰু তেতিয়াই কোৱা হৈছে তেওঁলোকক যে ৰাস্তাটো আমাক সোনকালে মেৰামতি কৰি দিয়ক। আৰু আপোনালোকেও দেখি আছে এতিয়া এই ৰাস্তাটোৰে কিমান মানুহ অহা যোৱা কৰি আছে। মাত্ৰ পদযাত্ৰীৰ বাবেহে আচলতে এই পথছোৱা মুকলি কৰা হৈছিল। কিন্তু এতিয়া ইয়াত আপোনাৰ ডাম্পাৰ চলি আছে, ডাঙৰ ডাঙৰ তাৰমানে গাড়ী চলি আছে, বহুত বজাই গাড়ী ইফালে পাৰ কৰি আছে। যিকোনো মুহূৰ্তত এই কালভাৰটো ভাঙি যোৱাৰ আশংকা আমি কৰি আছোঁ, আৰু তেতিয়া আমি গোটেই বন্ধ হৈ যাম এই মানুহখিনি। গতিকে বিধায়কগৰাকীয়ে কি ভূমিকা গ্ৰহণ কৰিছে? বিধায়কগৰাকীক আমি দেখা নাই বুলি ক'লোৱে। তেওঁ কেতিয়াবা আহিছিলে, প্ৰথম অৱস্থাত আহিছিলে, কিন্তু তাৰপিছত তেওঁ অহাই নাই কোনোদিন ইয়াতে। আৰু আমিতো মনোজ আলী, মুঠত আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়া পৰিৱেশ আমাক জনোৱাৰ বাবে।